মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা একদম চমু চাপি আহিছে সেইকাৰণে তোমালোকে পৰীক্ষাত বহাৰ সময়ত তোমালোক কিদৰে পৰীক্ষা বহিত কিদৰে লিখিবা তোমালোকে সেইখিনি মই তোমালোকক বুজাবলৈ লৈছো তোমালোকে লক্ষ্য কৰিবা কি আছে তোমালোকৰ ইয়াত লিখা আছে OMR answer sheet আছে নহয় ফাইন এতিয়া তোমালোকে ইয়াত তোমালোকে ইনস্ট্ৰাকশন চাব পাৰিছা ইনস্ট্ৰাকশন তোমালোকক দিয়া আছে কি দিয়া আছে use only blue black ball point pen to darken the appropriate circle তাৰ মানে হয় ব্লু পেন ইউজ কৰিবা নহলে ব্ল্যাক পেন ইউজ কৰিবা জেল পেন কিন্তু নহয় বল পইণ্ট পেন হ'ব লাগিব মানে পেন্সিলো নহয় আৰু জেল পেনো নহয় ব্লু নতুবা ব্ল্যাক বল পেন ইউজ কৰিবা লাগিব গল এটো সবতকে ডাঙৰ কথা তাৰ পিছত তোমালোকৰ ইন্টাৰেষ্টিং কথা হল কি ইয়াত আছে তোমালোকৰ অনুক্ৰমাংক মানে তোমালোকৰ ৰোল নাম্বাৰ হয়নে ৰোল নাম্বাৰটো তোমালোকে ধুনিয়াকৈ লিখিলা ধৰি লোৱা তোমালোকৰ 1753021 মই সাপোজ কৈছো দেই তোমালোকৰ ৰোল নাম্বাৰ যদি এইটো হয় এনেকৈ ধুনিয়াকৈ তোমালোকে খুব স্পষ্টভাৱে লাহে লাহে এটো লিখিলা নহয় তাৰ পিছত এইবাৰ আহিবা তোমালোকে ইয়াত ধুনিয়াকৈ তোমালোকৰ উদাহৰণ দিছে একদম উদাহৰণে দি তোমালোকক বুজাই দিছে বুজাই দিয়াৰ পিছত তো এতিয়া তোমালোকে আহিবা মেইন শীট লৈ মানে মেইন আনসাৰ শীটত তোমালোকে কেনেকৈ কৰিবা মই তোমালোকক দেখাই দিছো ইয়া হল তোমালোকৰ মেইন আনসাৰ শীট চাইছে নহয় অলপ ডাঙৰকৈ দিছো ৰবা ডাঙৰকৈ দিয়াৰ পিছত এবাৰ তোমালোকে লক্ষ্য কৰা ধৰি লোৱা তোমালোকৰ ৰোল নাম্বাৰটো বেলেগ কিবা এটা 257012 ধৰি লোৱা এটো তোমালোকৰ ৰোল নাম্বাৰ হয়নে তেনেহলে 2 যে আছে এই ইয়াত 2 আছে নহয় এই 2 টক তোমালোকে কলা বল পইণ্ট পেন দি একদম ধুনিয়াকৈ গোল কৰিলা তাৰ পিছত তোমালোকৰ 5 আছে নহয় এতিয়া 5 ক'ত আছে তোমালোকে চোৱা 5 আছে তোমালোকৰ ইয়াত এইটো গোল কৰিবা নাই এই ইয়াত ভুল হলে কিন্তু তোমালোকে পৰীক্ষাত এনেই ফেল গতিকে খুব সাৱধান তাৰ পিছত 7 আছে নহয় 7 টো ক'ত কৰিবা 7 টো তোমালোকে ইয়াত গোল কৰিলা একদম স্পষ্টকৈ নাই তাৰ পিছত আহিল কি তোমালোকৰ 0 ক'ত হ'ব গম পাইছে নহয় এইটো 0 ইয়াত কৰিব লাগিব তাৰ পিছত আছে তোমালোকৰ 1 আছে নহয় এইটো কৰিবা তাৰ পিছত 2 আকৌ এইটো তোমালোকে আকৌ ভুলতো নাভাবিবা যে এই 2 টো একবাৰ দাগ দিছো আৰু দিব নোৱাৰি নহয় তেনেকৈ নহয় আকৌ 0 আছে নহয় 0 এইটো কৰিলা এনেকৈ যেতিয়া তোমালোকে স্পষ্টভাৱে কৰিলা কৰাৰ পিছত তোমালোকৰ ৰোল নাম্বাৰটো ফিল আপ হৈ গল এতিয়া তোমালোকৰ আছে এইটো লক্ষ্য কৰিছা নহয় টেক্সট বুকলেট নাম্বাৰ তোমালোকৰ টেক্সট বুকলেট নাম্বাৰ যেটো বুকলেট তোমালোকক দিয়া হ'ব তাত ধুনিয়াকৈ এটা বুকলেট নাম্বাৰ থাকিব মানে সেই বুকলেট নাম্বাৰটো ধৰি লোৱা তোমালোকৰ বুকলেট নাম্বাৰ আছে 605329 এনেকৈ এটা বুকলেট নাম্বাৰ থাকিব এইটো কিন্তু একজ্যাক্ট নহয় মই তোমালোকক বুজাইছোহে এইটো এনেকৈ লিখাৰ পিছত তোমালোকে ইয়াত প্ৰথমতে 6 আছে নহয় 6 ত তোমালোকে গোল কৰিলা ধুনিয়াকৈ এইটো 6 কিন্তু স্পষ্ট হোৱা নাই যদিও তোমালোকে চাবা তাৰ পিছত আছে 0 আছে নহয় এই 0 ত তোমালোকে গুল্লু কৰিলা তাৰ পিছত 5 আছে 5 ত তোমালোকে গুল্লু কৰিবা কোনটো 5 4 এইটো 5 নহয় আচ্ছা এইটো স্পষ্ট হোৱা নাই তথাপি তোমালোকে ধৰি লবা 5 তাৰ পিছত 9 আছে 9 টো একেবাৰে তলত যাব নহয় তলত ফাইন এইটো 9 এই 9 ত তোমালোকে গুল্লু দিলা নহয় তাৰ পিছত আছিল তোমালোকৰ 2 আছে 2 কোনটো এইটোত গুল্লু দিলা তাৰ পিছত আকৌ 9 প্ৰথমটো তোমালোকৰ এইটো 9 নাছিল এইটো 3 আছিল দেই ৰবাচোন মই ক'তবা কৰিলো এইটো 9 কৰিলো
এইটো কিন্তু 9 কৰা নাই, মই ভুল কৰিলোঁ চাইছা। তোমালোকে কিন্তু ভুল নকৰিবা, সাৱধান। ইয়াত যেহেতু ভিডিঅ' বনাই থাকোঁতে কম বেছি হয়, সেইকাৰণে এইটো 3 আছিল, সেই 3 দিবা। এইটো হে 9, তোমালোকৰ ছেকেণ্ড লাষ্টৰ 9, ছেকেণ্ড লাষ্টৰ 9 হোৱাৰ কাৰণে একেবাৰে লাষ্টত দিবা। এইটো 9 গ'ল। তাৰপিছত হয়তো তোমালোকৰ 0 আছে, 0 এই 0 আছে, 0 তোমালোকে বহাই দিলা। দিলা নহয়, এইটো হৈ গ'ল তোমালোকৰ টেষ্ট বুকলেট নাম্বাৰটো লিখা। ক্লিয়াৰ? তাৰপিছত এইবাৰ ইফালে আছে তোমালোকৰ কি আছে, নেম অফ দ্য কেণ্ডিডেট ইন কেপিটেল লেটাৰ। ইয়াত কিন্তু খুব ধুনীয়াকৈ কেপিটেল লেটাৰত লিখিবা, কিন্তু ৰানিং স্ক্ৰিপ্টত নিলিখিবা, একদম কেপিটেল। ধৰি লোৱা তোমালোকৰ বিকাশ, বিকাশ শইকীয়া, SAIKIA লিখা বা YA লিখা, কিন্তু যিটো লিখিবা সেইটোৱে বিকাশ শইকীয়া লিখিলা নহয়। তাৰপিছত তোমালোকৰ পিতাৰ নাম মানে দেউতাৰ নাম, ইয়াত চাইছে ফাদাৰ্ছ নেম, এইটো কেপিটেল তোমালোকে লিখিবা। ধৰি লোৱা তেখেতৰ নাম হ'ল অশোক, অশোক শইকীয়া, এনেকৈ লিখিলা একদম কেপিটেলত, কোনো কম্প্ৰমাইজ নাই ইয়াত। এইটো গ'ল, এইটো লিখা হ'ল। এতিয়াত আছে এক্সাম কোড। তোমালোকে যিটো জেগাত তোমালোকে পৰীক্ষা দিবা তাত কিন্তু তোমালোকে এক্সাম কোড তোমালোকৰ দিয়া থাকিব। যদি তোমালোকে কনফিউজ হোৱা তেন্তে তোমালোকৰ যিবিলাক ইনভিজিলেটৰ থাকিব তেখেতসকলক ক'বা, হেল্প কৰি দিব। ধৰি লোৱা এইটো নাম আছে তোমালোকৰ 25 বা 23, হয় নাই? এইটো আগৰ দৰে 8ত তোমালোকে গুল্লু দিলা কলা দি, তাৰপিছত 3ত গুল্লু দিলা, এই 3ত গুল্লু দিলা, হৈ গ'ল তোমালোকৰ চেণ্টাৰ কোড বা এক্সাম কোড, হয় নাই? তাৰপিছত ডিষ্ট্ৰিক্টৰ কোড থাকে, ডিষ্ট্ৰিক্টৰ কোড ধৰি লোৱা তোমালোকৰ আছে 14 লিখিলা, তেনেহ'লে ইয়াত 1ত দিলা আৰু তলত তোমালোকে কোড দিবা 4ত দিবা, নহয়নে বাৰু? এই 4ত তোমালোকে গুল্লুটো দি দিলা, ডিষ্ট্ৰিক্ট কোড হৈ গ'ল তোমালোকৰ। তাৰপিছত আৰু কি আছে, ব্লকৰো নাম্বাৰ থাকে, হয় নাই? যেনেকৈ তোমালোকৰ ধৰি লোৱা তোমালোকৰ ব্লকৰ নাম্বাৰ 05 থাকিল, হয় নাই? এতিয়া 0ত তোমালোকে এনেকৈ দিলা আৰু 5ৰ জেগাত দি দিলা এনেকৈ। খুব সাৱধানে কৰিবা, বাৰে বাৰে কৈছোঁ। ইয়াত অলপ ভুল হ'লে তোমালোকৰ এই গোটেই বছৰ বা 2 বছৰ তোমালোকে যে কষ্ট কৰিলা চব বেকাৰ যাব। লাষ্টতটো কি আছে, চেণ্টাৰ। এইটো বা কি আছিল ভালমতে চাব পৰা নাই। এইটো এক্সাম কোড হ'ব, চেণ্টাৰ নহয়, এক্সাম কোড। কিন্তু এইটো লাষ্টতটো হয় তোমালোকৰ চেণ্টাৰ কোড। চেণ্টাৰ কোড তোমালোকৰ দিয়া থাকিব। চেণ্টাৰ কোড ধৰি লোৱা তোমালোকৰ 8, 9 থাকিল, বেছি মোটা হৈছে। চেণ্টাৰ কোড হ'ল তোমালোকৰ 8, 9 ধৰি লোৱা, ছাপ'জ কৈছোঁ মই 8, 9, তেনেহ'লে 8 আৰু 9ত তোমালোকে গুল্লু দিবা। 8ত তোমালোকে গুল্লু দিলা, তাৰপিছত 9ত গুল্লু দিলা নহয়। এইখিনি তোমালোকৰ কাম চেছ হৈ গ'ল। আকৌ এবাৰ তোমালোকে ৰিচেক কৰিবা, গ'ল এইটো। এইবাৰ আহা তোমালোকে আচল জেগাত, এনচাৰ আৰম্ভ কৰি দিয়া তোমালোকে। এনচাৰটোত তোমালোকে কি কৰিবা, ফাৰ্ষ্ট নিশ্চয় তোমালোকে ৰিজনিংখিনি তোমালোকে আৰম্ভ কৰিবা। কৈছোঁ, বাৰে বাৰে কৈছোঁ, ৰিজনিঙৰ 1ৰ যদি তোমালোকৰ বি অপশ্যন হয়, বিত তোমালোকে গ'ল দিলা খুব স্পষ্টকৈ, হয় নাই? তেনেকৈ 2ৰ যদি এনেকৈ কৈ থাকিলা। ৰিজনিং চেছ কৰাৰ পিছত তোমালোকে এইবাৰ কৰিবা কি, ভাষা জ্ঞানত হাত দিবা। এতিয়া ভাষা জ্ঞান তোমালোকৰ কুৱেশ্যনত বা কোন নম্বৰত থাকে সেই নাম্বাৰ হিচাপে তোমালোকে আৰম্ভ কৰিবা। ধৰি লোৱা তোমালোকৰ 71ৰ পৰা আৰম্ভ হৈছে, 71 নহয়, তোমালোকৰ 20টা যিহেতু থাকে, তেনেহ'লে ক'ৰ পৰা আৰম্ভ হ'ব, তোমালোকৰ নিশ্চয় 61ৰ পৰা আৰম্ভ হ'ব, হয়নে? এই 61ৰ ভাষা জ্ঞান তোমালোকে 61তহে কৰিবা। ধৰি লোৱা 61ৰ এ অপশ্যন এড কৰিলা, 63ৰ অপশ্যন তোমালোকৰ ডিত কৰিলা, এনেকুৱা কৰিলা নহয়। একেবাৰে লাষ্টত তোমালোকেহে গণিতত হাত দিবা কৈছোঁ।
তাৰ আগতে তোমালোকে গণিতত হাত দি সময় নষ্ট নকৰিবা গণিতৰ কামটো মানে পাঠীগণিতৰ কাম মেথমেটিক্সৰ কামটো লাষ্টত কৰিবা ধৰি লোৱা মেথছত তোমালোকৰ কোৱেশ্চন নম্বৰ 41 পৰা আৰম্ভ হৈছে ধৰি লোৱা সাধাৰণতে নহয় এই তোমালোক 41 যদি এ অপচন হয় এটোত তোমালোকে গোল কৰিলা বা বি হলে বিত গোল কৰিবা সি হলে সিত গোল কৰিবা এনেকৈ কৰিলা তোমালোকে ধৰিলা সব কেইটা ধুনিয়াকৈ কৰিলা কৰাৰ পিছতো তোমালোকে ভালদৰে চাবা কাৰণ ইয়াত খাটো গোল 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 দিবলগীয়া হয় নহয় কিছুমান ষ্টুডেণ্ট কৰে কি মাজতে এটা কৰিম বুলি এৰি থৈ দি দিছে হয় কৰিছো বুলি ভাবি এনে এৰি থৈ দিছে ভুলতে গতিকে তোমালোকে ৰিচেক কৰিবা ৰিচেক কৰিলে এইখিনি তোমালোকে তোমালোকৰ ভুল নহব ফাইন এতিয়া কথা হল কি আৰু এটা কথা ধৰি লোৱা তোমালোকৰ আনসাৰটো আছে বিত ভুলতে সিত দি দিছা এটো দিলে নহয় এতিয়া তোমালোকৰ মন পৰে এটোটো বি নহয় কি সি নহয় এটো বি হ'ব এতিয়া তোমালোকে কৰিলে কি বিটো তোমালোকে এনেকা কৰিলা এতিয়া কিন্তু তোমালোকৰ আনসাৰটো কাটা যাব কিন্তু তথাপি এইখিনিতে তোমালোকে অলপ চান্স ল'ব পৰা এটা কাম কৰি হয়নে যিমান দূৰ সম্ভৱ তোমালোকে এটো কেনেকৈ এটা কাটি দিবাচোন তোমালোকৰ লাকৰ কথা এটো কিন্তু সাধাৰণতে মেচিনে ৰিডিং নলব দুটাই ৰিডিং লব কিন্তু তথাপিতো তোমালোকে এনেকৈ কাটি থৈ দিবা তেনেকা ভুল সবৰে হয় গতিকে এনেকৈ কাটি থৈ দি এইটো কিন্তু স্পষ্ট ৰাখিবা ফাইন আৰু ইয়াৰ পৰা হাত হাৰিবৰ কাৰণে তোমালোকে কৰিবা কি ফাৰ্ষ্টতে তোমালোকে কাট পেন্সিল ইউজ কৰি আনসাৰত হাত দিবা আনসাৰত তাৰ মানে তোমালোকে কাট পেন্সিল দি কৰিবা কৰাৰ পিছতহে তাৰ পিছত তোমালোকে অৰিজিনাল পেন দি গোল দিবা নতুবা আৰু এটা কাম কৰিব পাৰা তোমালোকে কোশ্চেন পেপাৰখন লোৱাৰ পিছত লগালগ তোমালোকৰ অপচন বিলাকত তোমালোকে ৰাইট চিন দিবা এনেকৈ ধৰি লোৱা এ অপচন ৰাইট তেনেকৈ বি অপচন ৰাইট বি তেনেকৈ দিলা সি অপচন ৰাইট সি তেনেকৈ ৰাইট দিলা ৰাইটে ধামধুম দিয়াৰ পিছত লাষ্টত তোমালোকে সময়খিনি কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি তাৰ পিছতহে তোমালোকে গোল দিবলৈ আৰম্ভ কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা ইয়াৰ উপৰিও যদি তোমালোকৰ কিবা প্ৰবলেম থাকে তোমালোকে মোক জনাবা কমেন্টত মই তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম চোৱাৰ কাৰণে ধন্যবাদ